মই অখিল গগৈ ডাঙৰীয়াক এষাৰেই ক'ম যে এতিয়া যেতিয়া এটা সশস্ত্ৰ সংগঠনে চৰকাৰৰ লগত আলোচনা কৰিব বিচাৰে তেতিয়া চিজ ফায়াৰ ঘোষণা কৰে, যুদ্ধ বিৰতি। চৰকাৰে যদি আলোচনা কৰিব বিচাৰে তেতিয়া সশস্ত্ৰ সংগঠনটোৰ প্ৰথম চৰ্ত কি হয়? যুদ্ধ বিৰতি। এফালে কংগ্ৰেছক গালি পাৰি থাকিব, এফালে মিত্ৰতা কথা কৈ থাকিব, দুটা সমান্তৰালভাৱে হ'ব নোৱাৰে। মইতো কৈয়ে আছোঁ যে বিজেপি বিৰোধী প্ৰত্যেকটো দল, প্ৰতিটো সংগঠন, প্ৰতিজন ব্যক্তিক আমি একেলগ হোৱাটো বিচাৰিছোঁ। কিন্তু তাৰমানে এইটো নহয় যে হোৱাই নোহোৱাই আপোনাক যধে মধে সমালোচনা কৰি থাকিব আৰু আপুনি কেৱল চব কথা বাদ দি পেলাই ৰাজহাড় বেকাৰ কৰি পেলাই বন্ধুত্ব কৰিব, এইটোতো সম্ভৱ নহয়। সেইকাৰণে মই তেখেতক এষাৰেই ক'ম যে সঁচা-সঁচি অৰ্থত বিজেপি বিৰোধী শক্তি হিচাপে আমি যোনে নিজক পৰিচয় দিব বিচাৰোঁ, আমি কিছুমান সৰু কথাক বাদ দিবলৈ শিকিব লাগিব। কিছুমান বিষয়ক বাদ দি বৃহত্তৰ স্বাৰ্থৰ খাতিৰত, জাতীয় স্বাৰ্থৰ খাতিৰত সাম্প্ৰদায়িক বিভাজনকামী বিজেপিক প্ৰতিহত কৰিবৰ কাৰণে আমি একত্ৰিত হ'বলৈ হ'লে আমি কিছু সংযমো হ'ব লাগিব, আমি কিছু সহনশীল হ'ব লাগিব। আৰু সেইখিনি কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মন্তব্য কালি দেখিছোঁ। তেখেতে হয়তো পাহৰি গৈছে কংগ্ৰেছ দলে ভাৰতবৰ্ষৰ সংবিধান প্ৰদত্ত যি ধৰ্মনিৰপেক্ষতা, সমাজবাদক আমি সদায় শক্তিশালীভাৱে প্ৰতিনিধিত্ব কৰি আহিছোঁ। আমি কোনো জাতি, জনগোষ্ঠী, উপজাতিৰ সংস্কৃতিত কেতিয়াও হাত দিয়া নাই। আমি কেতিয়াও কাৰো খাদ্যভাসত হাত দিয়া নাই। কোনে কি সাজ পোছাক পিন্ধিব, কোনে কি খাদ্য খাব, কাৰ ৰীতি নীতি পৰম্পৰা কেনেকুৱা হ'ব, সেইখিনি প্ৰত্যেকটো জাতি, জনগোষ্ঠী, উপজাতিয়ে নিজে নিজে ঠিক কৰি লৈছে। আমি কংগ্ৰেছ দলে সমাজবাদত বিশ্বাস কৰোঁ, কিন্তু বিজেপি আৰু RSSে কৈ আছিলে গৌ পূজাৰ কথা, গৌ মাতাৰ কথা, গৌ হত্যাৰ বিৰুদ্ধাচৰণ কৰাৰ কথা। আমি কোনোবাই যি খাদ্য যোনে ভাল পায়, কোনোবাই নিৰামিষ ভাল পায়, কোনোবাই আমিষ ভাল পায়, চবেই নিজৰ নিজৰ ৰীতি নীতি, পৰম্পৰা, সংস্কৃতি, খাদ্যভাস, সাজ পোছাক স্বতন্ত্ৰভাৱে মানি অহাৰ যিটো স্বত্ব, যিটো দেশৰ সংবিধানে দিছে, সেইটো কংগ্ৰেছ দলে প্ৰতিনিধিত্ব কৰে। বিজেপি এতিয়া চাওলুং চুকাফাই যেতিয়া অসমলৈ আহিছিলে সেই সময়ত তেওঁ বহুত সৰু সৰু ৰজাক পৰাজিত কৰি নিজৰ দখললৈ আনিছিলে বহুত ৰাজ্য। কিন্তু ভাষা জাপি দিয়া নাছিলে চুকাফাই, সংস্কৃতি জাপি দিয়া নাছিলে। চুকাফাৰ যি নিজৰ ধৰ্ম আছিলে সেই ধৰ্ম সেই বাকীসকল পৰাজিতসকলৰ ওপৰত জাপি দিয়া নাছিলে। সেইকাৰণে চাওলুং চুকাফা আজি আমাৰ মাজত সমাদৃত, আমাৰ সকলোৰে আদৰৰ। আমি তেওঁ আদৰ্শক সেইকাৰণে সন্মান জনাওঁ যে পৰাক্ৰমী ৰজা হোৱাৰ স্বত্তেও নিজৰ ধৰ্ম, নিজৰ সংস্কৃতি, ৰীতি নীতি আনৰ ওপৰত জোৰ জুলুম জাপি দিব বিচৰা নাছিলে, যিটো বিজেপি আৰু RSSে অসমত কৰিব বিচাৰে। আৰু উজনি অসমত আহিলে বেলেগ কথা কয়, ইয়াত যাক মিয়া বুলি কয়। এতিয়া কালি মুখ্যমন্ত্ৰীয়ে কি কৈছে যে ভূপেন বৰাই যদি লিখি দিয়ে তেতিয়া বিজেপিয়েও সেইটো খোৱা বন্ধ কৰি দিব। তাৰমানে কি? আগতে কি কৈ আছিলে? কালি কৈছে মই লিখি দিলে তেওঁ নাখায়। তাৰমানে তেওঁক মই লিখি দিব লাগিব, তেওঁ কি খাব, কি পিন্ধিব, বিহুত কেনেকৈ নাচিব। এই যে বিহুত যে তেওঁ বিহু নামত যে দীঘল দীঘলকৈ জাপ মাৰে মঞ্চত গৈ, সেইটো মই লিখি দিছিলোঁ নেকি? সংস্কৃতি, আমাৰ ভাষা, আমাৰ ধৰ্ম, পৰম্পৰা, ৰীতি নীতি ৰক্ষা কৰাৰ অধিকাৰ, সন্মান কৰাৰ অধিকাৰ, এইটো আমাক সংবিধানে শিকাইছে আৰু আমি সেইমতে চলিম। অখিল গগৈয়ে কালি পুনৰ মিত্ৰতা